হেল্ল' ষ্টুডেণ্টছ, তোমালোকে প্ৰত্যেক দিনাই তোমালোকৰ জীৱনত প্লাষ্টিক বেগ ব্যৱহাৰ কৰা নহয় জানো? এই প্লাষ্টিক বেগবিলাকৰ আন এটা নাম কি হয়? পলিথিন, হয়নে? আমি পলিথিন বুলিও কওঁ। এতিয়া তোমালোকে পলিথিন শব্দনো কেনেকৈ আহিলে সেই বিষয়ে আজি জানো আহা। পলিথিন বুলি ক'লে তুমি ভালদৰে লক্ষ্য কৰিলে গম পাবা যে ইয়াক দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। এটা পলি আৰু যোগ ইথিন, হয়নে? পলি যোগ ইথিন লগ লাগি পলিথিন হৈছে। এতিয়া এই পলি আৰু ইথিনৰ ইথিন শব্দটোৰ তোমালোকে ব্যৱহাৰ পাইছা, হয়নে? যে আমি কেমিষ্ট্ৰিত শিকি অহা ইথিন, সেই ইথিনৰ কথা ইয়াত কোৱা হৈছে। ইথিন মানে কি হয়? ইথিন যৌগৰ অণুৰ ফৰ্মুলা হয়, সংকেত হয় C2H4, হয়নে? আৰু পলি মানে কি হয়? পলি মানে বুজায় বহুতো, মানে বহুতো ইথিন যৌগৰ অণু লগ হৈ আমি কি পাওঁ? পলিথিন পাওঁ। মানে ইথিন বহুত কেইটা আমি যেতিয়া লগ লগাই দিম, সেই যৌগটোক, নতুন যৌগটোকে নাম দিয়া হ'ব পলিথিন। আৰু সেই পলিথিনে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহি আছোঁ, হয়নে? তোমালোকে এনেকুৱা ধৰণৰ আৰু ইণ্টাৰেষ্টিং ফেক্ট জানিবৰ কাৰণে জ্ঞান বান্দা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু লগতে বেল আইকনটো টিপি থবা।